জুবিন গাৰ্গে যে 11 বছৰ আগত 2014 চনত সোনাপুৰৰ এটা পাথৰত জিৰণি লৈছিল আৰু ফটো জাৰ্নেলিষ্ট শামছুল হুদা পাটগিৰি ডাঙৰীয়াই এইখিনি জেগাতে তেওঁ ফটো তুলি ৰাখিছিল সেই একেই ঠাইতে আমাৰ মৰমৰ জুবিন দাক সমাধি দিয়া হ'ল সেই শিলটো কিন্তু এটা বিশেষ শিল আছিল ইয়াক ইংৰাজীত মনোলিথ বুলি কয় যিহেতু মনো মানে হৈছে এটা বা এক আৰু লিথ মানে হৈছে পাথৰ আৰু দীঘলীয়া ওখ আকাৰৰ হোৱাৰ বাবে ইয়াক মেনহিৰ বুলিও কোৱা হয় যিটো এজন ব্যক্তিৰ মৃত্যুৰ পিছত তেওঁৰ স্মৃতিত স্থাপন কৰা হয় আমাৰ ভাৰতৰ বিভিন্ন জনগোষ্ঠীসমূহৰ মাজত বহুতো প্ৰাগ ঐতিহাসিক পৰম্পৰা জীয়াই আছে তেনে এটা উদাহৰণ হ'ল এই মনোলিথ স্থাপন কৰা প্ৰথাটো বিভিন্ন কাৰণত এনে ধৰণৰ মনোলিথসমূহ কেৱল ভাৰততে নহয় ইউৰোপ দক্ষিণ আৰু দক্ষিণ পূব এছিয়া আফ্ৰিকা পলিনেছিয়ান আৰু মাইক্ৰোনেছিয়ান দ্বীপসমূহত ইয়াৰ অস্তিত্ব দেখিবলৈ পোৱা যায় উত্তৰ পূব ভাৰতত মনোলিথসমূহ অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ৰাজ্যসমূহত বিয়পি আছে